শ্রীমদ্ভাগবত চতুর্থ স্কন্ধ শ্রীকৃষ্ণায় নমঃ। ইতিমধ্যে পাঠভাগী ইমূৰৰ পৰা সিমূৰলৈ পঢ়ি গ'ল। এই চতুৰ্থ স্কন্ধটো গোপাল চৰণ দাসে লিখা বুলি লিখিছে। ইয়াৰ মাজেদি আমিবিলাকক মনুষ্যৰ জন্মৰ গুৰিৰ পৰা আনিছে। তাৰমানে তৃতীয়ত আৰম্ভ হৈছে, চতুৰ্থৰ পৰা এয়া আৰম্ভ কৰিছে। আমাক অলপ আগতে বাপগৰাকীয়ে গাই ক'লে, প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুটয়, তৃতীয় চতুৰ্থে জাৰ হৈ উৰুদয়। আমাৰ উৰুত বল থাকিলেহে আমি বেপাৰখন কৰিব পাৰিম। গতিকে তলৰ বস্তুখিনি ইয়াত দেখুৱাইছে। জয় জয় দৈৱকী নন্দন ভগৱন্ত, ব্ৰহ্মা মহেশ্বৰ যাৰ চৰণ সেৱন্ত। তেতিয়াহ'লে দৈৱকী নন্দন হৰিয়েই ভগৱন্ত, কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁ আচলতে কোন? এইটো গীতাত ক'লে, মই অক্ষৰ ব্ৰহ্মৰ অ মানে প্ৰণৱ, প্ৰণৱ মানে নিৰাকাৰ নিৰঞ্জন হৰি। আচলতে অটোৱে হৰি। অটো তিনিটা বস্তু লুকাই আছে, অ যোগ হস্যু যোগ ম সমান ওম। এতিয়া ব্ৰহ্মা আৰু মহেশ্বৰকে সৰাচৰ জগতে বেছিকৈ চিনি পায়, প্ৰকৃত সত্যটোক চিনি নাপায়। বেদ হিৰ ৰত্ন গণে যাহাক বখানে, জ্ঞানী কৰ্মযোগী যাক নপাৱে ধ্যানী। এতিয়া এইখিনিত অকণমান জ্ঞানী হ'ব পাৰে, কৰ্মী হ'ব পাৰে, তেতিয়াহ'লে ভগৱন্তক পাব নোৱাৰে। ভগৱন্তক পাবলৈ হ'লে ভকতি লাগিব। বাকীবিলাকত চুক্তি আছে। মহাপুৰুষ মাধৱদেৱে ক'লে আৰু গীতাতো ক'লে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়। এহি মানে গীতাৰ নিম্ন। জ্ঞানী মানুহ বহুত আছে, কৰ্মযোগীও বহুত আছে, কিন্তু ধ্যানত ভগৱন্তক নাপায়। এইজনা মহা মহা পাপী যাৰ নামে লইলে তৰে, ইয়াতে মূল বস্তুটো দিছে। কিন্তু জ্ঞানীও নহয়, সৎকৰ্মও কৰিব পৰা নাই, কিন্তু তেওঁ তৰি যাব পাৰে। নাম ললি তৰে। আমিবিলাকক অজামিল উপাখ্যান দিলে, দি পেলাই ক'লে মাত্ৰ পুতেকৰ নামটো লৈছে। ৰত্নাকৰৰ কথা ক'লে, সি মানুহে মাৰিলে, কিন্তু দুজন আহিল, ব্ৰহ্মাদেৱ দেৱৰ্ষি নাৰদ আহিল। তেওঁ সুধিলে, ইমান দিনে কি কাম কৰিলে? বোলে মাৰিলোঁ। বোলে আমি কোৱাটো পাৰিবানে? বোলে কোনটো? বোলে ৰাম বুলি ক'ব পাৰিবানে? ৰাম আমহে কৈছা, ৰাম ক'ব পৰা নাই। ইমান দিনে কি কৰিলা? বোলে মাৰিলোঁ। মাৰিলে কি হয়? বোলে মৰে। বোলে মৰাটোতো জানা? বোলে জানো। তুমিতো মুখত আম আহিছে, মৰা আম কৈ থাকা। গতিকে ইয়াতো সেইকাৰণে মহা মহা পাপী যাক নাম লইলে তৰে, ভক্ত হবে হৃদয় যাক চিন্তে নিৰন্তৰে। ভকতে কিন্তু হৃদয়তে। কাৰণ বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুকুমুৰা। হৰি বৰ দূৰত নাই। হৰি নিৰাকাৰ নিৰঞ্জন হৰি। মই নিৰাকাৰ ব্ৰহ্ম নিৰাকাৰ হৰি, গুৰু ৰূপে সাকাৰে থাকোঁ ছদ্ম কৰি। শিষ্য ৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ, গুৰু ৰূপ হৈয়া মই শিষ্যক উদ্ধাৰোঁ। মোক বাদে পৃথিৱীত কাৰো জন্মই হোৱা নাই, সকলো মই। গুৰুজনাই তাকে আনি ক'লে, যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া, সকলো তেওঁ। আজি যিমানবিলাক ইয়াতে বাপ বান্ধৱ আই মাতৃ বহিছে, সকলো ভগৱান।
কিন্তু আমি ভগৱান হৈও ভগৱান হ'ব নোৱাৰাৰ কাৰণটো হ'ল আমাৰ দেহ বৃক্ষডালত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাচাৰ্য, ঈৰ্ষা, অসূয়া, বাদুলি ওলমাৰ দৰে ওলমি আছে। আমি মোহশূন্য হ'ব লাগিব, বিষয় শূন্য হ'ব লাগিব, বাসনা শূন্য হ'ব লাগিব, লিপ্সা শূন্য হ'ব লাগিব, সৰ্বশেষৰ চিন্তাটো কৰিব লাগিব মই দেহ নহয়। কিন্তু মই দেহ হোৱা হ'লে একাশীকৈ মালভোগ কল আৰু এওঁ গাখীৰ 10 লিটাৰকৈ খুৱাই ক'লো হয় যেনেকৈ আছে তেনেকৈ থাক, মোৰ কথাটো নুশুনে। তেতিয়া কোনোবা এটা শক্তিয়ে আমাক চলাই আছে। আমি প্ৰত্যেকে আচলতে ভাৱৰীয়া। এই ভাৱৰীয়াবিলাকক ক'বলৈ কৈছে ভক্ত সমে হৃদয় জাক চিন্তে নিৰন্তৰে, অনবৰতে সকলো সময়তে প্ৰতিনিয়ত আমাৰ মাতৃগৰ্ভত থকাৰে পৰা আমাৰ দেহটোৰ তেজবিলাক যেনেকৈ দৌৰি আছে ঠিক তেনেকৈ আমি নামো ল'ব লাগে। কাৰণ নামেহে তৰাইব ঘৰ সংকটৰ বেলা। অৱশ্যে নাম ল'বলৈ হ'লে আমাক ক'লে তেজ দুৰ্জন সংসৰ্গম, আগতে বেয়াক বাদ দিব লাগিব। অকল বেয়াক বাদ দিলেও নহ'ব, ভজ সাধু সমাগম, সাধুৰ সমাগমত বহা কৰিব লাগিব। সাধুৰ সমাগমত বহিলেও কামত নাহিব। ইয়াত বহিলোঁ, ইয়াৰ পৰা ওলাই গ'লোঁ, দিনটো খেদালোঁ, এনেই গ'ল, বাপৰে বাপ কিমান কাম আছিল, নোযোৱা হ'লে ভাল আছিল, তেতিয়াহ'লে আহিও লাভ হোৱা নাই। হ'ব লাগিব স্মৰ নিত্য অনিত্যম, অনবৰত চিন্তা হ'ব লাগিব তোমাৰ দয়াতেই মই সেই ঠাইলৈ যাব পাৰিছিলোঁ, তোমাৰ কৃপাতেই মই কৰ্ণকুহৰেৰে শুনিবলৈ পালোঁ, তোমাৰ কৃপাতেই মই ভাৱনা কৰিব পাৰিছোঁ, আৰু চৰণ যুগলত তুমিয়ে লৈ গৈছা, আচলতে ময়ো যোৱা নাই। এই ভাৱনা আহিব লাগিব। কাৰণ ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম, এই শৰীৰটো ভগৱন্তই পৰৰ উপকাৰৰ কাৰণে মোক দি পঠিয়াইছে। যিটো শৰীৰ দি পঠিয়াইছে ই বৰ কম দিনৰ কাৰণে, কিন্তু চাই থাকোঁতেই শিশু গ'ল, কৈশোৰ গ'ল, বাল্য গ'ল, যৌৱন গ'ল, বাৰ্ধক্য আহিছে, কেশ পকিল, দাঁত সৰিল, চকু ঢুলু ঢুলু হ'ল, খোজবিলাক থৰক বৰক হ'ল, তেল পিছলা দেহটো সতৰা সতৰি হ'ল, তেতিয়াহ'লে কাল অজগৰে গিলি আহি আছে। আৰু এটা ঢোক মাৰিব আছে, এনেকৈ ঢোক মাৰি দিলে খেলা চেচ। কিন্তু কি কৰিলোঁ আমি? বোলে কি ধন বেহালি হাত, অ' মন বেপাৰী কি ধন বেহালি হাত, বৈকুণ্ঠক যাবলৈ সাধুৰ সংগ নললি, চিনিও নললি বাট। তেতিয়া ইয়াত সেইকাৰণে কৈছে যে ভক্ত সমে হৃদয় জাক চিন্তে নিৰন্তৰে। এতিয়া আমি ভকত হ'লোঁ নে অভকত হ'লোঁ? ভকত হ'ব লাগিলে আৰু নিয়ম কিছুমান বান্ধি থৈছে যে তুমি কায় বাক্য মনে একান্ত ভাৱে সুদৃঢ় বিশ্বাসে মোৰ তাত তুমি আশ্ৰয় লোৱা। স্কুলখনত আশ্ৰয় ল'লে কিছুমান নিয়ম বান্ধি দি দিছে, ড্ৰেছ একে হ'ব লাগিব, আৰু ৰুমৰ ভিতৰত ইমান সময়ত আহি পেলাই তুমি ঈশ্বৰৰ গুণগান কিবা এটা বন্দনা গাব লাগিব। আমাকো কিছুমান নিয়ম দিছে। এই অসমলৈ এই ভাগৱত ধৰ্ম আনোতা কৃপালু গুৰু শংকৰদেৱ, তেওঁতো ভাৰতবৰ্ষত দুবাৰকৈ ঘূৰিছে। এই দুবাৰকৈ ঘূৰি ভাৰতবৰ্ষত হোৱাটোতো আমাৰ ইয়াত কৰা নাই, আমাৰতো বেলেগ কৰিছে অকণমান। এই মানে পঞ্চদশ শতিকাত যিটো আন্দোলন হৈছে ভাগৱত ধৰ্মক লৈ বা এশৰণ নাম ধৰ্মক লৈ, তাতকৈ আগতেও আৰু হৈছে 2000 বছৰ আগত। বুদ্ধই বেদ নামানিলে, ভগৱানো নামানিলে। বুদ্ধই বেদ পথচ্ছন্ন কৰি দিছে। তেওঁ কৈছে সকলোতে ভগৱান আছে, আৰু ভগৱান ক'ত? আজি বুদ্ধক অৱতাৰ বুলি লৈছে কিন্তু হিন্দু দৰ্শনত। তাতকৈ 2000 বছৰ পিছত মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছে।
চিন্তা ভাৱনা সত্য উদ্ধাৰৰ বাটটো একেই কিন্তু নহজানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহোৱাতি নহ ধৰ্মশীল দান ব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰ টান দাস ভৰিলোঁ আমি। এইজন কৃপালু গুৰু শংকৰদেৱে ক'লে ভকতেই ভগৱন্ত। তেতিয়াহ'লে তেওঁৰ পৰা 2000 বছৰ আগতে যিটো ক'লে বুদ্ধই চিন্তাটোৰ একে মিল আছে। সময় বেলেগ, চিন্তাটো কিন্তু সত্য একেই। আৰু অকণমান চালেই পাওঁ মহাপুৰুষ শংকৰদেৱৰ পৰা 400 বছৰ পিছত মহাত্মা গান্ধীৰ জন্ম। চিন্তা আৰু সত্যটো একেই। সত্যই ভগৱান, অহিংসভাৱে আমাক স্বাধীনতা লাগিব, বস্তুটো একেই। তেতিয়াহ'লে যদা যদা হি ধৰ্মস্য গ্লানিৰ ভৱতি ভাৰত, যেতিয়াই ভাৰতত এইবিলাক আহি পায় তেতিয়াই ভগৱন্তই জন্ম লাভ কৰে। আজি বুদ্ধক অৱতাৰ বুলি মানিলে কৃপালু গুৰু শংকৰদেৱক মহাপুৰুষ মাধৱদেৱে সিদ্ধান্ত দি গ'ল জগজন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। আমি ল'ব পাৰিছোঁ নে নাই সেইটো? আমি ভাগৱতে পঢ়ি থাকিম নে ভিতৰটো চাম? কাৰণ আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন। পঢ়ি থাকি পেলাই শেষত দেখি যদি নম্বৰটো নাপাওঁ, নম্বৰ পাব লাগিলে 3য় স্কন্ধত ব্ৰহ্মাই স্তুতি কৰোঁতে কৈছে, হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, ইটো চিদানন্দ ৰূপক প্ৰকাশ কৰি আছা নাৰায়ণ। তেতিয়াহ'লে ভকত আমি নহয়, এই ব্ৰহ্মা বা আপোনাৰ শিৱ এওঁলোকো ভকত নহয়, ভকত হ'ল ভগৱানে। ব্ৰহ্মাই নিজে শেষত স্বীকাৰ কৰিছে, হে ভগৱন্ত একান্ত ভকত সমস্তৰে পুৰি মন, যিমান সকলো একে আনন্দ দি আছে। মাছৰকা চৰাইটোৱে গছৰ ডালত থাকি থাপ মাৰি মাছটো নি এনেই খোৱা নাই, আগে পাখি জোকাৰি দিছে, পাই গ'লোঁ। বগলীটোৱে টোপ পাতি ৰখি থাকে, থাপ মাৰি ঠোঁটৰ মাজত পুঠি মাছটো লৈ সি চিধাই খোৱা নাই, আগে আনন্দ কৰিছে। তেতিয়াহ'লে ভগৱান ভকত, ভগৱন্তই সৃষ্টি কৰি তেওঁ বাটটো আমাক দেখুৱাই দিছে যে এইটো বাটে দি আহিবা। তেওঁ যোৱা বাটেদি গ'লে আমি ভকত হ'ম। তেওঁ যোৱা বাটেদি নাজে পেলাইতো আমি কৈ থাকোঁ কিবা আমি ভকত নহয় না। এখন সংবিধান বনাই দিয়াৰ দৰে দিছে। গতিকে আমিবিলাকে চিন্তা কৰিব লাগিব যে মহাপুৰুষ শংকৰদেৱে আমাক কোনটো বাটেদি লৈ গৈছে। হয়, ভাৰতবৰ্ষৰ আপুনি যদি আজি জগন্নাথত যায়, বৃন্দাবন মথুৰা হৰিদ্বাৰ ইত্যাদিত যায়, দাড়ি গোফে ভবকাৰ হৈ ৰঙা কাপোৰ পিন্ধি ফটা লৈ বৈষ্ণৱ। কিন্তু শংকৰদেৱ দুবাৰকৈ গৈ তেওঁতো সেইটো বৈষ্ণৱত ধৰা নাই। তেওঁৰ কথা হ'ল বৈষ্ণৱবিলাক বিষয় বোকাত ঘৰ বাৰী ল'ৰা ছোৱালী সতী সন্ততি লৈ পদুম হৈছে। যি পদুমবিলাক যেনেকৈ স্বচ্ছ পবিত্ৰ সুন্দৰ, ভকতবিলাক সুন্দৰ হ'ব লাগিব। সুন্দৰ হ'ব লাগিলে আমিবিলাক প্ৰত্যেকে প্ৰকৃতি হ'ব লাগিব। কাৰণ বজাৰত এজনে পুৰুষ আছে, আমি নিজে যেতিয়া পুৰুষ হ'ম, ভগৱন্তই কৈছে তোৰ দেখি চকু মেলি নাচাওঁ মই, তই নিজে পুৰুষ হ'ব খুজিছা। আমি প্ৰত্যেকেই প্ৰকৃতি, তেওঁ পুৰুষ। এই পৰম পুৰুষজনক আমি স্বামী ৰূপে ল'ব লাগে। হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভুৱে ৰাম। তেতিয়াহ'লে সংসাৰ মায়াৰ ক্ষেত্ৰ। ইয়াত জন্মগ্ৰহণ কৰিলে জীৱই মায়াত পৰিবই, বোকা লাগিবই। তেতিয়াহ'লে জীৱই মায়াই মাধুৰী পায়, আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্ধি। এই মায়া মাধুৰীৰ পৰা তৰণৰ কাৰণে আমাৰ এটা সুৰুঙা উলিয়াই দিছে। দেহে নৰ
এই বাটেদি নোযোৱা কিয়? ইয়াতো সেইকাৰণে তেওঁ এই গোপাল চৰণে কৰিবলৈ যাওঁতে কি বুলি কৈছে? হেনয় কৃষ্ণৰ পদে কৰি নমস্কাৰ, বীৰ শিৱ চতুৰ্থ স্কন্ধৰ পদহাৰ। তাৰমানে মই ভাৰখন বব লাগিলে মোৰ উৰুত বল থাকিব লাগিব, শক্তি মই অৰ্জন কৰিব লাগিব। এইবাৰ ভগৱন্তক কিন্তু কৃপা কৰি কৈছে তেওঁ, নম কৃষ্ণদেৱ মোক কৃপা কৰি কক। মই জানাৰাম নহয়, হাত দাঙি দিছে তেওঁ আগতে। আমি আগতেই জানাৰাম হৈ থাকোঁ। তাৰমানে লিখকে হাত দাঙি দি কৈছে, নম কৃষ্ণদেৱ মোক কৃপা কৰি ক, তজু অনুগ্ৰহে আৰম্ভৰ সিদ্ধি হওক। তাৰমানে মই কৰিবলগীয়া একো নাই, মই কৰিবৰ কোন? মোৰ হৃদয়তো তুমিয়ে আছা। আৰু মই যিবিলাক শব্দ লিখিম, এই শব্দবিলাক হিৰণ্যগৰ্ভৰ পৰা, নাভিনাদৰ পৰা উৎপত্তি হোৱা শব্দ। শব্দ আমাৰতো নহয়। শব্দৰ ব্যৱহাৰ কৰি যদি মই তাক আৰু পালন নকৰোঁ, আমাক কৈছে শবদ ব্ৰহ্মৰ পাৰ ভৈলা যিটো কৃষ্ণত ভকতি নাই, তাৰ শাস্ত্ৰ শ্ৰম শ্ৰমে মাত্ৰ ফল, যেন ৰাখে বাজি গায়। লিখিলেওতো নহ'ব। এই ভাগৱতখন গুৱাহাটী ইউনিভাৰ্চিটিত লাগে, ডিব্ৰুগড় ইউনিভাৰ্চিটিতো লাগে। অসমৰ সকলো ল'ৰা ছোৱালীয়ে MA কোৰ্চত পঢ়ি আহিছে, আৰু আমাৰে ল'ৰা ছোৱালীবিলাক কলেজে কলেজে প্ৰফেচাৰ হৈ আহিছে। কোনজনে আপোনালোকক কয় যাক যজ্ঞ পূজা পাতাল নকৰিবি দেই? কয়নে? নকয়। কাৰণ তেওঁলোকৰ ওঠাল আমি চাৰ্টিফিকেট আছে। চাৰ্টিফিকেটটো বেলেগ বস্তু। আমি শিক্ষিত হৈও ঘৰৰ গুৰুজনাক নিচিনে গেন্ধেলাই, পৰৰ হে পদূলি শুঙে, বাৰীৰ ভৰা ঘাঁহে সতৰু শালিলে, পৰৰ হে জপনা ভাঙে। আমি ঘৰৰ গুৰুজনাক চিনি নাপাওঁ। কিন্তু পৃথিৱীত এনে এজন গুৰুৰ জন্ম হোৱা নাই যে সাহিত্য, সংস্কৃতি, গীত, নাট, ভাওনা সকলো দিব পাৰিছে, এটা জাতিক জাগৰণ দিব পাৰিছে। এই গুৰুৰ জন্ম হোৱা নাই। অসমত কিন্তু বাহিৰৰ বিলাকে অসমৰ পৰা গৈ পেলাই বিহাৰত কৰকচোন, পঞ্জাৱত কৰকচোন, হাতাও বুলি কৈ দিব। কিন্তু ইয়াত কি হে, তেওঁলোকে ঘৰ বাৰী 10 ঘৰ হ'লেই বিৰাট 15-20 লাখৰ এটা ঘৰ বনাই পেলাই দি দিছে। আৰু আমিবিলাকে জয় গুৰু বুলি পেলাই তাক লৈ গৈছোঁ। অকণমান লাজ কৰিব লাগে। পিতাক পিতা বুলিব দিয়ে নোৱাৰোঁ। খেতি কৰা, গতিকে পিতা ক'ব নোৱাৰে। ইয়াত এই নিমিত্তে কৈছে যে ভাগৱত শাস্ত্ৰ এইটো অগাধ সাগৰ। ভাগৱত মানে ভাই ভাবুকং, হে দুৰ্লভ মনুষ্যৰ অধিকাৰী, তুমি 84 লক্ষ যৌনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম পাইছা। বাকী জন্মত তোমাৰ ধনীও নাছিল। মাটিৰ তলত কেঁচু থাকোঁতে মোৰতো ধনীও নাই। এবাৰতো অৰ্জুনৰ লগত ৰথত যেতিয়া গৈ আছিল ভগৱন্ত বায়ুবেগে, হঠাৎ ৰথ ৰাখি দিওঁতে অৰ্জুন চিটিকি যাব খোজত থাপ মাৰি ধৰি, কি হঠাৎ আহি ৰথখন এনেকৈ ৰাখি দিলা? বোলে ৰাখিবই লাগিব, উপায়তো নাই। কিহৰ উপায় নাই? বোলে খেতিয়কজনে বোকা পানীৰ মাজত হাল বাই আছে, নাঙলখন দাঙি দিছে নহয়। নাঙল দাঙিলে তোমাৰ কি হ'ল? তুমি নুবুজা, নাঙলত বহুত জাবৰ বাজিছেতো। জাবৰ বাজিল কি হ'ল? বোলে এচাৰিৰে জাবৰবিলাক বগৰাই দিলে নহয়। বগৰাই দিলে কি হ'ল? কেঁচুবিলাক গোটেই ছিগি গ'ল। কেঁচু ছিগিল কি হ'ল? বোলে সেই কেঁচুবিলাক ময়ে। আজি বোলে কিয় কেঁচু হৈ আছা? বোলে পৃথিৱীৰ উৰ্বৰা শক্তি নাথাকিব, খেতিয়কে খেতি কৰিলেও খেতি নহ'ব। যদি কেঁচুবিলাক ছিগি যায়, মাটিখিনিৰ শক্তিটো, তাৰে ওপৰত গৱেষণা কৰি এতিয়া কেঁচু সাৰ উলিয়াইছে। আৰু তাকো কৈছে যে ইয়াতকৈ আৰু ভাল সাৰ নাই। ভাল সাৰটো তেতিয়াই কৈ থৈ গৈছে। আমি অকণমান চিন্তা কৰি চাব লাগিব বস্তুটোৰ ভিতৰলৈ। গতিকে ভাই ভাবুকং গাই জ্ঞানম, আমি সদায় জ্ঞানময় বাটেদি যাব লাগে। আমাৰ মানুহবিলাকৰ কথা হ'ল, কথাটো হয় কিন্তু হলিও দি যায়। ইয়াৰে একেবাৰে যি আছে সেইটো পালন কৰিবৰ ব্যৱস্থা নকৰে। গতিকে ভাই ভাবুকং
গাই জ্ঞানম। বাকী জন্মত মই ভাৱনা কৰিব নোৱাৰিলোঁ, শব্দও নাছিল। জিলিপ খওঁতে মোৰ শব্দ এটা আহিল, ধ্বনি আহিল, যি 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 শব্দ আহিল। শব্দহে আহিল, বাণী অহা না, ধ্বনি আহিছিল। তে ধ্বনিৰ পৰা আমি পাই দুৰ্লভ মনুষ্য জন্মত বাণী পালোঁ। বাকী জন্মত পানীৰ ব্যৱহাৰো জানা নাই। ধাৰাসাৰ বৰষুণ আহিল, পানী জমা হ'ল, ভেকুলী আহি তাতে খেলি গ'ল, সাপে আহি তাতে গুচি গ'ল, এই হৰিণটোৱে আহি তাতে পানী খাই গ'ল। আমি পানীৰ ব্যৱহাৰো নাজানো। তেতিয়াহ'লে দুৰ্লভ মনুষ্য জন্মত আমি পানীৰ ব্যৱহাৰ জানা হ'লোঁ। তাকে কৌশল কৰি পৰীক্ষিতক পানীৰ গণ্ডগোল লগা বুলি ক'লে। অহংকাৰেৰে ক'লে নহয়, মই এই ৰাজ্যৰ ৰজা, অন্থকণ্ঠ শুকাই গৈছে, পানী দিয়া। কিন্তু তেওঁ ইমান মৌন হৈ আছে, তেওঁ ক'বই নোৱাৰে। অনাহাৰ অনিদ্ৰায় ধ্যানত আছে। তেওঁৰ পুতেকে অভিশাপ দিলে। কিহৰ বাবে? মৰা সাপডাল গোন্ধ ওলাই আছে। দুৰ্বুদ্ধিটো আহিল, গোন্ধ ওলোৱা সাপ গলত দিলে মাত ওলাব, কিন্তু নোলাল। সেইজন পৰীক্ষিতে অভিশপ্ত হৈ গংগৰ তীৰলৈ যাওঁতে আজিৰ দৰে তেতিয়াও কিন্তু কৈছিল, বোলে ধ্যানত বহা, বোলে ধ্যান কৰিলে কি হ'ব? মন শান্ত হ'ব, পবিত্ৰ হ'ব। পবিত্ৰ হৈ হ'ব। এটা বস্তু ভয় লাগে, কি? বোলে মৃত্যুৰ আগে আগে সাপ এডাল দেখা পাম। সাপ মানে কাল মানে সময়। সময়ৰ গণ্ডগোল কৰবাত, তেতিয়াহ'লে তোমাৰ গণ্ডগোলটো পানীত। বোলে হয়, পানী বিচাৰি যাওঁতে গণ্ডগোল। সেই পানীৰ চিকিৎসা কৰিব লাগিলে বাণী দি কৰিব লাগিব। সুখদেৱে পৰীক্ষিতক বাণী দি চিকিৎসা কৰিছে। কৃপালুগুৰু শংকৰদেৱে অসমীয়া জাতিটোক বাণীৰে চিকিৎসা কৰিছে। ইয়াৰ দুৰ্বোধ্য আত্মতত্ত্বটো বিচাৰ নকৰি পেলাই আমি খণ্ড খণ্ডকৈ যদি পঢ়িয়ে থাকোঁ, তাৰপিছত কি হ'ল? বোলে ভাগৱত আমাৰ শেষ, কেতিয়াবাই শেষ হৈ গৈছে। বহু ঠাইত গৈ পেলাই কয় আমি 4 বাৰ বাগাৰুলি দিয়ক। ই বাগাৰা বস্তু নহয়, ইয়াক বুজি চাব লাগে আমাক কি ক'ব গৈছে। গতিকে ভাই ভাবুকং গাই জ্ঞানম ওৱাব্বাই বৈষ্ণৱ, আমাক বৈষ্ণৱৰ বাটেদি যাব দিছে। তাৰমানে শাক্তৰ বাট পোৱা যায়, গানপত্যৰ বাট পোৱা যায়, শৈৱৰ বাট পোৱা যায়, সৌৰৰ বাট পোৱা যায়। কিন্তু এই 4খন দোকানত মাল খাব নালাগিব। আমাৰ ভাগৱত শুনি পেলাই সেইবিলাক দোকানটো আৰু মাল খায়। মালাৰ সেইবিলাক খাব নালাগিব, কাৰণ সংসাৰ হাততো আছে অনেক দোকানী। নিচিনি কিনিলে মাল মিলিব বিঘিনি লগা দোকানত কিয় যা? আমাক বৈষ্ণৱ মানে বিষ্ণুৰ উপাসক হ'ব দিছে। বিষ্ণু মানে বিশ্বতে অনেন, য'ত প্ৰৱেশ কৰিলে সংস্কাৰ হয়। মামৰে ধৰা লো এটুকুৰত যদি আপুনি চুম্বক আনি কাপোৰেৰে বান্ধি দিয়ে, খামোচবাৰী নধৰে। কিন্তু সেই মামৰে ধৰা লো টুকুৰ যদি মই অগ্নিত সোমাই দিওঁ, মামৰখিনি আঁতৰি যোৱাৰ পিছত আপোনাৰ হাতৰ পৰা দৌৰি গৈ থাপ মাৰি ধৰিব। তেতিয়াহ'লে আমিও আচলতে নিজক প্ৰথমতে ভজিব লাগিব। হৰিক ভজিব বৰ ভাল, দিগদাৰীটো নাই। আপোনাৰ থাপনাৰ ওচৰলৈ গৈ গা ধুই পেলাই আপুনি বন্তিটো দিলে, পিছফালৰ পৰাতো নকয় এইখিনি ভুল হৈছে এই বুলি কৈছে নি? নাই কোৱা। সেইকাৰণে দ্বাদশ স্কন্ধত গুৰুজনাই ক'লে, আপোনাক ভজন্তে আপোনাৰো কোনো শ্ৰম, আজি নিজক ভজ। এই চকু দি বেয়া নাচাওঁ, কাণেদি বেয়া নুশুনো, জিভাই দি বেয়া কথা নকওঁ, হাতেৰে বেয়া কৰ্ম নকৰোঁ, হৃদয়েৰে বেয়া চিন্তা নানো, চৰণেৰে বেয়া ঠাইলৈ নাযাওঁ। ভগৱন্তই কৈছে, হে অমৃতস্য পুত্ৰ, তোমাৰ পিছত মই যাম। মোৰ পিছতহে তেওঁ ঘূৰিম বুলি কৈছে। কিন্তু আমি সেইটো নকৰোঁ নহয়। আমি ল'ব লাগে লৈছোঁ। খুব দকৈ যদি ভাবি চাই, মানুহে শৰণ লৈ ভগৱন্তৰ একদিনো কোনেও গুৰুহা কৰা নাই। কৰা বুলি ক'লে অহংকাৰটো আহি গ'ল আপোনাৰ। অৰ্জুনে 18 দিনীয়া কুৰুক্ষেত্ৰৰ যুদ্ধত এটাও বধ কৰা নাই। বৰবৰীয়ে সিদ্ধান্ত দিছে, বোলে চব জানিলোঁ, এজনে যুদ্ধ কৰিছে, এজনে কাম চেচ। তেতিয়াহ'লে আমিও ৰাতিপুৱা গা পা ধুই আহি গুৰুহা কৰিবলৈ যাওঁতে এই মানৱ যন্ত্ৰটোকে, গাড়ীখনকে তাকে লৈ যাওঁ। মোৰতো নিজাকে একো নাই, কাৰণ তাত থাপনাত পৰম ব্ৰহ্ম
বাংময় মূৰ্তি আছে, মোৰ এতে জীৱ ব্ৰহ্ম ময়ে নাজানো, জানিলেও মই দেখা নাই, মোৰ মায়েও দেখা নাই, মোৰ ভাৰ্যায়ো দেখা নাই, আৰু শব্দ ব্ৰহ্ম ময়ো দেখা নাই। তেতিয়াহ'লে তেওঁৰ লগত বায়ুৱে যেনেকৈ বায়ুৰ লগত লগ লাগে কোনো নেদেখে, তেওঁৰ গুৰুহা তেওঁৰ লগত লগ লাগি গুচি গ'ল। আমাৰ এটা লাভ হয় অৱশ্যে বহুদিন কৰিলে, এই দুৰাচাৰ মনটো আচাৰত আহে। সেইকাৰণে গুৰুজনাই ক'লে দুৰাচাৰ মন মোৰ ৰামকৃষ্ণ বল, ৰামকৃষ্ণ বল মন ৰামকৃষ্ণ বল। তেতিয়াহ'লে অনুশীলন, যেতিয়ালৈ আমাৰ অনুশীলন নহ'ব আমি নাপাম। কাৰণ ৰামৰ তাতেও বালিৰ পুত্ৰ অংগদে মানে এটাই বৰ খুজিছিল, বেলেগ বৰ নালাগে, এটা দিয়া। বোলে কি? বোলে মোৰ পিতাইক যিয়ে বধ কৰিছে সেইটোক মই বধ কৰিব লাগিব, তথাস্তু, কিন্তু ইকালত নহ'ব, দাপৰত পাৰিবা, কিন্তু তুমিও ব্যাধৰ ঘৰত জন্মগ্ৰহণ কৰাগে। সি হুৰা হুৰাবে কান্দিছিল। কিয় কান্দিছা তুমি? অভিশাপ দিলে মোক। নাই নাই, অভিশাপ দিয়া নাই, ব্যাধৰ ঘৰত জন্মগ্ৰহণ কৰিলে তোমাৰ অনুশীলন হ'ব। সৰুৰে পৰা চৰাই চিৰিকটি মাৰোতে মাৰোতে এদিন টুলত উঠিবা, মই জেগাত থাকিম, তেতিয়াহ'লে আমাৰ অনুশীলন লাগিব। ইয়াত সেইকাৰণে কৈছে ভাই ভাবুকং গাই জ্ঞানম ওৱাবাই বৈষ্ণৱ তই তত্ত্ব, তত্ত্বটো হ'ল মই দেহ নহয়, আমি দেহ নহয়, আমি প্ৰত্যেকেই আত্মা। এনেকুৱা দেহ মই 84 লক্ষ জনী পৰিভ্ৰমণ কৰোঁতে বাৰে বাৰে পাইছোঁ, আৰু প্ৰত্যেকবাৰৰ দেহটো মই এৰি এৰি থৈ আহিছোঁ, কোনোবাৰেই মই ৰাখিব পৰা নাই। তেতিয়াহ'লে আত্মাৰ মৰণ নাই। এই আত্মাৰ লগত প্ৰথমতে চিনাকি হ'ব লাগে। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পাই, নাপাই জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় লাগ কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। প্ৰত্যক্ষ পাই আপোনাৰ সন্মুখত দেখিয়ে যদি কৈছোঁ কৃষ্ণ বাপ, মই পাই গ'লোঁ, কিন্তু মই দেখিয়ে যদি ভাবিলোঁ এওঁ নাথ, এওঁ দুখীয়া, তেতিয়াহ'লে মই ভগৱানক ক'ত পাম? ভগৱন্তটো কৈছে যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তেতিয়াহ'লে সকলো ভগৱান। আমি ভগৱান হোৱা যিটো পাৰা নাই, এইখিনিৰ কাৰণে আমাক অনুশীলন কৰিব দিছে, যে তুমি আশ্ৰয় লৈ অনুশীলন কৰা। আজি এই পেণ্ডেলৰ তলত আপোনালোকে আশ্ৰয় লৈছে, এটোৰ নাম হৰণ। 2 নম্বৰটো হ'ল ভজন। এতিয়া আমি ভজি আছোঁ, কিন্তু আমাৰ ভজন কৰিব গ'লে ভোজনটো এৰিব লাগিব। চকচুকে এনে কথাটো, আমি ভোজনক বেছি গুৰুত্ব দিওঁ। আমি জীয়াই থাকিবৰ কাৰণে খাওঁ নে খাবৰ কাৰণে জীয়াই আছোঁ? যদি সি খাবৰ কাৰণে জীয়াই আছে, তেতিয়াহ'লে ভগৱন্তক খুজিব নোৱাৰে। আৰু জীয়াই থাকিবৰ কাৰণে যদি খায়, ভগৱন্তই কৈছে তোমাৰ দুৱাৰ মুকলি, মই খুলি দিলোঁ। সেইকাৰণে কৈছে যে মুখে লোৱা নাম, হৃদয়ে লোৱা ৰূপ, তেবেহে মুকুতি পাইবা কহিলো স্বৰূপ। শৰণ ল'লেও কিন্তু মুক্তি নহয়। শৰণত এটা চুক্তি কৰি আছোঁ, মই কেতিয়াবাই লৈছোঁ, আগতে আমাৰ পিতাহঁতৰ দিনৰে আমি পুৰাণা, সেই চুক্তিহে হৈ আছে। দৰ্জা খুলিব লাগিব মই, মোক বেলেগে দৰ্জা খুলি দিব নোৱাৰে। তেতিয়াহ'লে আমাৰ গৃহে গৃহে থকা নামঘৰবিলাক বা ৰাজহুৱাভাৱে যি আমাৰ নামঘৰ আছে, এইটো সমাজ ৰক্ষাৰ কাৰণে, নৱপ্ৰজন্মক নীতি শিক্ষা দিবৰ কাৰণে। সেই নামঘৰটো যদি আপুনি হীৰাই দি বনাই দিয়ে, আৰু চোতালখন যদি সোণেদি কৰি দিয়ে, আৰু তাৰপিছত যদি নামঘৰটোত ৰাইজে কয় আৰু কি দিব লাগে দিম, একদিন তুমি নাম লোৱা, আমি শুনি যাওঁ, ল'ব নোৱাৰে। সেইকাৰণে গুৰুজনাই বিশেষ কৰি ক'লে যে মুখে লোৱা নাম, হৃদয়ে ধৰা ৰূপ, তেবেহে মুকুতি পাইবা কহিলো স্বৰূপ। তেতিয়াহ'লে এইটো আমাৰ নামৰ ঘৰ। এই নামঘৰটো সম্পৰ্কে আমাক ইয়াতে কৈছে যে তজু চৰণৰ যদি কৃপা লেখ পাওঁ, কি পাওঁ? তেবে তজু গুণ গণ বৰ্ণাই বাক চাওঁ। কোনোবাই কৃপা কৰিব লাগিব। আমি তেওঁৰ কৃপাতে ইয়াতে আহিছোঁ,
তেওঁৱেই চলাই লৈ ফুৰাইছে। এতিয়া আপোনালোকৰ আগত এই যে শব্দবিলাক কৈ আছে এইটো মন নহয়, তেওঁৰ শব্দ, নাভিনাদৰ পৰা শব্দবিলাক আহি আছে। এওঁ লিখকেও কৈছে আৰু আমাক তেওঁ লিখতেই কৈছে, সভাসদ সবে নুবুলিবা নিন্দা বাণী, ৰচিব কৃষ্ণৰ কথা জানিবা নাজানি। যিজনে লিখিছে তেওঁৰ সাত পুৰুষেও দেখা নাই ভগৱানক, তেওঁৰ কথা লিখিব। এই সম্পৰ্কে মহাপুৰুষ মাধৱদেৱে হাজাৰী ঘোষাৰ শেষত কৈছে, এ ভাবক ভাই, ভজ ভগৱন্ত ভক্তি ভাবে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। ভাৱনা আহিলে ভক্তি আহিব। তোমাৰ ভাৱনাই নাই, নামঘৰটো দেখা পালে এনে কৰিলে বেলেগে ক'লে খেলবি না আনছা, তাৰমানে এই খেলবা যাব, এই কৰি এই, তেতিয়াহ'লে ক'ত আৰু ভগৱন্ত। এই কাৰণে এওঁ কৈছে যে মই নিন্দাবাণী নুবুলিবা, মই ৰচিম, কিন্তু তোমাৰ কৃপা লাগিব, মই নহয়। যেন মইনা ভাতো খবে বচন ভাষয়, শিকাই দিলে হয়। ভাতো তই সিও আম দাদা কাকা এইটো ক'ব পাৰে, সি ভাতো তাকো শুনি সাধু হবে আনন্দ লভ। সেই মাত শুনি আমাৰ বহুত মানুহে চাব যায়, বঢ়িয়া মইনা তই বঢ়িয়া কথা ক'ব পাৰে, বঢ়িয়া শুনেছি কাৰণে বঢ়িয়া পাৰে, সি নোৱাৰে আচলতে। গতিকে আমিও লিখিব গৈছোঁ, ভগৱন্তৰ কথা ক'ব গৈছোঁ, মানে সেই ভাতো হৈহে আমি কৈছোঁ, মূলটো তেওঁ। সেই মতে মোৰ নিবিচাৰি গুণ দোষ, হৰি কথা চিন্তি চিত্ত কৰিও সন্তোষ। হৰিৰ কথা চিন্তা কৰিব দিছে। এতিয়া হৰি আমি কওঁ নহয়, অ' হৰি, অক্ষৰ ব্ৰহ্মৰ অ'টোৱে হৰি। হৰি এক অৱতাৰো, এওঁ হৰি। এই হৰিজনক মই জানিব লাগিব। তাকে ঋষি মুনি যোগী সন্যাসীবিলাকে প্ৰণৱ ধ্যান কৰে। বাপগৰাকীয়ে আৰম্ভ কৰোঁতে সেইটো আৰম্ভ কৰিছে, তেতিয়াহ'লে এইটো প্ৰণৱ, এইটো জানিব লাগিব। এতিয়া এই সম্পৰ্কে কৈছে চতুৰ্থ স্কন্ধৰ ৩১ অধ্যায়ত, বিসৰ্গ লক্ষণ নামে কৰিব বিকট। সৰ্গ গ'ল তৃতীয়ত, এতিয়া বিসৰ্গ ক'ব, সৃষ্টিৰ কথা ক'ব। কাৰ পেটত কোন আহিল, লাভৰ ভিতৰত আমাৰ একো নাই, কিন্তু এই জানি পেলাই মই বৈকুণ্ঠত যাব নোৱাৰোঁ। মই যাব লাগিলে ভগৱন্তত জানিব লাগে, ভক্তিত জানিব লাগে। আপোনালোকে দেখি পাৰ হৈ যোৱা বস্তু এটা আৰু উলিয়াই পেলাই সেইটো হৈ দিছে, কি হ'ব? একো লাভ নাই। লাভ এটা মাত্ৰ, গতটো জানলো দে, গতটো জানলো ৰ, গতটোৰ পৰা আহি পেলাই কি ফল দিছি মোক, অমৃত ফল, যে নামে তৰাব, নামত আশ্ৰয় লোৱা, এই সম্পৰ্কে আনি ক'ব। গতিকে ইয়াত সেইকাৰণে কৈছে যে ইয়াত বংশ পৰিচয় দিব, সৃষ্টিৰ মনুৰ কথা ক'ব। কোন মনু? সেইটো মনুষ্য। এই সম্পৰ্কে গীতাত অৰ্জুনক কৈছিল, বোলে সখী তুমি তোমাক চিনি পোৱা নাই? বোলে মই কিয় নাপাম, মই তোমাকো চিনি পাওঁ, তুমি গোৱালৰ ল'ৰা, মই ৰাজ পৰিয়ালৰ ল'ৰা। নহয় সখী, নহয়, ইয়াৰ আগৰ জন্মটো জানা নেকি? কি আগৰ জন্ম? আগৰ জন্ম কেনেকৈ জানিম? তুমি জানা নেকি? মই জানো, কিন্তু তুমি বেয়া পাবা বুলিহে নকওঁ। মোৰ আগৰ জন্ম জানিলে ভাল লাগিব, কিন্তু কোৱা তেতিয়াহ'লে, বেয়া নাপোৱা তোৰ নাপাওঁ দিয়া, কোৱা বোলে আগৰ জন্মত তুমি বানৰ আছিলা। খবৰদাৰ সখী এনে কথা নকবা, কিন্তু কিহৰ বোলে গৰম হলাই নহয়, তুমি বানৰ আছিলা। বা মানে পুষ্য, পুষ্য মানে নেজ। তোমাৰ সখী নেজডাল যোৱাৰ পিছত বাটো গুলি নৰ হলা, বা নৰ, নৰ সংসাৰত দুবিধ সখী। কিনো কোৱা সখী? বোলে এটা হুচ ই চাপৰ, এটা বেহুচি অস। বেহুচে সদায় মোৰ ঘৰ, মোৰ চলি পলি, মোৰ মাটি, ময়ে কৰিব পাৰোঁ, ৰাইজৰে এখনখন মই পাব লাগিব, ই বেহুচ। আৰু যিটো হুচ সিৰ কথা হ'ল দে আৰু প্ৰভুৰ কৃপাত।
তেওঁৰে চব। তোমাক মই যে আনিছোঁ হুচ দিবৰ কাৰণে, হুচ মানে জ্ঞান দিম, জ্ঞান দিলে তুমি অৰ্জন কৰিবা, অৰ্জন কৰিলে তুমি জ্ঞানাৰ্জুন হ'বা। সেইকাৰণে গীতাত ক'লে হে অৰ্জুন নিমিত্ত মাত্ৰ লোক উপকাৰ। অৰ্জুন নিমিত্ত লোকৰ উপকাৰৰ কাৰণে একে ভেলকি বাজি দেখুৱাই আমাক কৈছে, ভগৱন্তকো তেনেকৈ আনি কৈছে। কাৰণ তেওঁ ব্ৰহ্ম, অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন। কিন্তু আমি জানিবৰ কাৰণে আমাক লাগিব, কিবাটো এটা লাগিল, একো নোহোৱাকেতো একো হ'ব নোৱাৰে। সেই একোজনক বুজাবৰ কাৰণে কৃষ্ণক আনি দিছে। কৃষ্ণই কিন্তু কংসৰ কাৰাগাৰত দেহে দেহে লগ লাগি অহা নাই, কিন্তু পৃথিৱীত বিজ্ঞানেও কৈছে দেহে দেহে লগ লাগিলে দেহা আহে। কিন্তু কংসৰ কাৰাগাৰত মাক বাপেকক হাতত ঠিকলি, ভৰিত ঠিকলি, এন্ধাৰ কক্ষত আছে, কিন্তু তাতে জন্ম পালে তেওঁ। আবিৰ্ভাৱ, আৰু এই আবিৰ্ভাৱত কিন্তু তেওঁ নিজেই মাকে কৈছে বাচ্চা এতিয়াই কংসই গম পাই যাব। বোলে তেতিয়াহ'লে মই আৰু দ্বিভুজ যেতিয়া হ'ল, বসুদেৱে শপতে মনে কৈলা স্নান। বসুদেৱৰ বিৰাট আনন্দ হৈ গ'ল, বাহ ধন্য, আন্ধাৰত আছিলোঁ পোহৰ হৈ গ'ল, হাতৰ শিকলি নোহোৱা হ'ল, ভৰিৰ শিকলি নোহোৱা হ'ল, দৰ্জাবিলাক খোল খাই গ'ল, ধন্য মই। বোলে মোক ইয়াত লীলা কৰিব নোৱাৰিম, থৈ আহা, যমুনা পাৰ কৰি থবা। লীলা, আমি মানুহে মাৰি ললো খিলা। ভগৱন্তৰ কৃষ্ণ লীলাহে কৈছে, শিশু লীলা, বাল্য লীলা, ব্ৰজ লীলা, মথুৰা লীলা। লীলা, এই লীলা মাধুৰীবিলাক যিবিলাকে বুজি পাইছে, যিবিলাক জিজ্ঞাসু, যিবিলাক মননশীল, যিবিলাক আত্মদৰ্শী, তেওঁলোকৰ কাৰণে আমাক দিছে বেণু মাধুৰী। বেণু মানে বাঁহী। এতিয়া সোণৰ বাঁহীটোও জ্বৰ, বাঁহৰ বাঁহীটোও জ্বৰ। ভগৱন্ত কৈছে মই নিৰাকাৰ, কিন্তু এতিয়া বজাই কোনে? তেতিয়াহ'লে নৰদেহটো জ্বৰ বংশী, তুমিহে চৈতন্য সনাতন। তেওঁ বজাই আছে, তেওঁ বজাব এৰিলে 16,000 গোপিনী এওঁলত ঢলি পৰিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে পৰম দুৰ্বোধ্য আত্মতত্ত্ব, তাৰ জ্ঞানই অৰ্থে হৰিযত, লীলাই অৱতাৰ ধৰা হৰি কৃপাময়, তাহান চৰিত্ৰ সুধা সিন্ধু, তাতে ক্ৰীড়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ ই গভীৰ। গতিকে ইয়াত অজাত যজ্ঞ ভগৱন্ত ভৈলাই অৱতাৰ, তাহাক কহিবই আবে কৰিয়া বিস্তাৰ। আজিও আপোনালোকে যজ্ঞই কৰি আছে, এইটো জ্ঞান যজ্ঞ, প্ৰকৃতিৰ মিলন যজ্ঞ। গতিকে এই যজ্ঞত কি বুলি কৈছে? বিদুৰ মৈত্ৰেয় সম্বাস অৱসন, দূৰত থকা জন আৰু মিত্ৰজনৰ মিলন বৰ আনন্দকৰ। কৃষ্ণই যাবৰ পৰত সেইকাৰণে কৈছিল তুমি আমি চলি গ'লে মিলিবে বিপাক, তুমি আৰু ৰৈ থাকিব নালাগে। খৰম জুৰি লৈ শেষত গ'ল। শৰণ ল'লে মানে চৰণ ল'লে, আদৰ্শ ল'লে, ক'ত মৈত্ৰেয়ক কিন্তু লগ ধৰিব দিছে। ইয়াতো আনি পেলাই কথাটো কৈছে যে একচিত্তে শুনিয়ক সভাসদগণ, শ্ৰোতাসকলে শুনিব লাগিলে এক মনে শুনিব লাগিব। শুনিব মন দি শুনিম ৰ'ব। এখন ঘৰ এৰি থৈ আহিছোঁ, ঘৰখন এৰি থৈ আহিলে লগত কেইটা বস্তু আহিছে, ৰজগুণ আৰু তমগুণ, শতগুণো আহিছে। এই কলপুলি দুটা পাৰ হৈ ভিতৰে আহোঁতে ৰজগুণ আৰু তমগুণে এনেকৈ চাওঁতে আদেৰি কাটা চুই দিলে যেনেকৈ মুজি যায়, এনেকৈ চাউল লগে সিহঁতে হ'ব দে, আমাৰ তাতে আছে সিহঁত। এতিয়া শতগুণত আহিছে। শতগুণত আহিলে স্থিতিটো শুদ্ধ হ'ব লাগিব।
তাৰমানে নিৰ্গুণত স্থিতি হ'বলৈ ভাগৱত নিৰ্গুণ, ভগৱন্ত নিৰ্গুণ, নিৰ্গুণত স্থিতি আৰু নিৰ্গুণত ৰতি, এই ভাগৱতত ৰতি হ'ব লাগিব। নিৰ্গুণত মতি, মনটো সেইফালে যাব লাগিব, আৰু নিৰ্গুণত গতি, ই গতি ভাৱনাই যেতিয়া গতি কৰিলে প্ৰাপ্তিয়ে সিফালৰ পৰা আহি ক'ব মই আহিছোঁ, তই মোৰে চিন্তা কৰছ। আমাৰ স্থিতিৰে গণ্ডগোল হৈ যায়, আমাৰ প্ৰসংগ কৰিলে উঠি যায়, ভাগৱত শুনবা আহিলে উঠি যায়। আমিতো খালোৱেই গোটেই জীৱন, খাওঁৱেছো যদি থাকে 24 ঘণ্টা ওলাই ওলাই যাই থাকে, কাণেদি খালি কিন্তু ওলাই নাযায় নহয়। তেতিয়াহ'লে আমিবিলাক অলপ বেলেগ ধৰণে কৈছে, চিত্ততাৰ অন্য চিন্তা নাই, খানাৰ কথা নাই, কিবাৰ কথা নাই, অন্য কথা চিন্তা নাই, খায়ে দেখুৱাইছোঁ মই। মাত্ৰ দেহটোক খুৱাওঁ, আত্মাক নোখুৱাওঁ। আত্মাৰ খাদ্য খাবৰ কাৰণে বছৰে বছৰে, এইবাৰ বোলে 7ম বৰ্ষ, 7 বছৰে আপোনালোকে পাইছি, তেতিয়াহ'লে আৰু পাতব, খানা খুৱাব লাগিব ভিতৰতটো। খুৱাই থাকোঁতে আৰু লগৰ মানুহ যায়ো থাকিব, এতিয়া কি আৰু যিবা গ'ল, এই চিন্তাটো কৰিব লাগিব। মৈত্ৰেয় বদতি শুনা বিদুৰ সুমতি, স্বয়ম্ভুৱ মনুবংশ কহিব সম্প্ৰতি। স্বয়ং তেৱেই এই মনুষ্যৰ কি ক'লে, শতৰূপা নামে তান ভাৰ্যা সুচৰিতা, তানে মনু 3 গুটি জন্মাইলা দোহিতা। সুন্দৰৰ সুন্দৰ ভাৰ্যাৰ সুচৰিত্ৰৱতীৰ লগত 3টা জন্ম হ'ল, 3 গুণ জন্ম হৈ গ'ল। একেটা নাম দিছে, আকুতি যে দেৱহূতি প্ৰসূতি অপৰ, আৰু 2 পুত্ৰ ভৈলা পৰম সুন্দৰ। এই গোটেই ভাগৱতখন এটা দেহটোৰ বৰ্ণনা কৌশল কৰি কৰিছে বিভিন্ন ঠাইত, কিন্তু এই দেহটোৰ মূল শক্তিটো, আচল জেগাটো হ'ল ভগৱন্ত। গতিকে এইকেইটা আমাৰ দেহত আহিছে। কেতিয়াবা ইৰা, পিংগলা, সুকৰ্মা বুলি কৈছে গীতাত, ইয়াতে আকুতি, দেৱহূতি আৰু প্ৰসূতি বুলি কৈছে। গতিকে ভাৰ্যাসমে আলচীয়া মনু মহাসন্ত, আকুতিক ঋষি প্ৰজাপতিক দিলন্ত। সৃষ্টি হ'ব লাগিলে কাৰোবাক দিব লাগিব। ভগৱন্তই সৃষ্টি কৰাবিলাক মনুষ্য। চাওকচোন, শিৱই সৃষ্টি কৰাবিলাক গোটেই ভূত প্ৰেত। যেলে সৃষ্টিৰ প্ৰত্যেকৰে একোটা একোটা মাহাত্ম্য আমাক দেখুৱাই দিলে। এই আলোচি পেলাই কি কৰিছে, তেওঁলোকে প্ৰজাপতিক দিলে, সৃষ্টিকৰ্তাক দিলে। পাছে মনে ৰুচিক বুলিলা হেন বাক, আন গৰ্ভে পুত্ৰ ভৈলে অদিবাহায়া। পুত্ৰ আহিব, পুত্ৰই তৰাব পাৰে। আজি আমাৰ তাতে পুত্ৰৰ জন্ম হ'ব। ভগৱন্ত যি ঐশ্বৰ্যৰ অধিকাৰী, এই ভগৱন্ত মানে যাৰ শ্ৰী যশ ঐশ্বৰ্য বীৰ্য বিজ্ঞান আৰু বৈৰাগ্য আছে, সেইজনক এওঁ সেইকাৰণে কৈছে সেইটো মোক দিবা। শুদ্ধ হ'ব। সেনা শুনি প্ৰজাপতি স্বীকাৰ কৰিলা, আকুতিক লৈ নিজ অগৃহক চলিলা। পৰম তেজস্বী ঋষি বিষ্ণু পৰায়ণ, আকুতিক পাই আনন্দিত ভৈলা মন। তান গৰ্ভে কন্যা পুত্ৰ 2 গুটি জন্মাইলা, দেখি প্ৰজাপতি আতি অহৰিষিত ভৈলা। পৰম তেজস্বী এই বিষ্ণু পৰায়ণ এই ঋষিৰ গৰ্ভত এওঁক পাই পৰম আনন্দিত হ'ল, আকুতিক পাই।
তেতিয়াহ'লে য'তেই আনন্দ তাতেই ভগৱন্ত। ইয়াতো টান গৰ্ভে কন্যা পুত্ৰ দুগুটি জন্মাইলা। আত্মাৰূপে এওঁ থাকিল আৰু দেহৰূপে প্ৰকৃতি থাকিল। দেখি প্ৰজাপতি এটি হৰষিত আইলা, বৰ আনন্দিত হ'ল এই দেহ পাবৰ কাৰণে। আমিবিলাকে যি ভগৱন্ত বা দেৱতাবিলাকৰ আমি দেহ বনাওঁ কাঠেৰে, শিলেৰে, মাটিৰে, কোনে কেমেৰাই দি ধৰি ৰাখিছিল? তেওঁলোকতো নিৰাকাৰ দেৱতাবিলাকক। স্বয়ং ব্ৰহ্মাই আহি ক'লে বোলে প্ৰভু আমি ক'ত আছোঁ? বোলে তোমালোক য'ত থকা স্বৰ্গত, মই বৈকুণ্ঠত থাকোঁ। বোলে তোমাৰো দেহা নাই, মোৰো দেহা নাই। সেইখন আৰু তলত কি বোলে এইখন মৰ্ত্য। কি মৰ্ত্য? বোলে মৰ্ত্য নাজল নাথল অৱস্থাত আছিল, ময়ে সৃষ্টি কৰি থৈ আহিছোঁ। বোলে এইবিলাক তেতিয়াহ'লে পোক নেকি দুই ঠেঙীয়া? ক'ত পোক পালা তুমি? বোলে এইবিলাক পোক নহয়, এইবিলাক মনুষ্য। মনুষ্য মনুষ্য হৈ আৰু সিহঁতে কি কৰিব লাগছি? বোলে মোৰ আলাপ কৰিব লাগছি। প্ৰভু আমি দেৱতাবিলাকে তোমাক চিনি নাপালোঁ। তেতিয়াহ'লে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰি নাম। দেৱ হবে গুপ্ত কৰিলে কৰি কপট। দেৱতাবিলাকে লুকাইছে ভগৱন্তক। আজি এই দেৱতাই কিন্তু আৰু ক'ব ধৰিছে যে মনুষ্য তোমাৰ নাম লয়, ময়ো যাম প্ৰভু। নালাগে যাব তাতে। তাতে গ'লে কায়া পাবা, কায়া পালে ছায়া পাবা, ছায়া পালে মায়াত পৰবা। সংসাৰ মায়াৰ ক্ষেত্ৰ যাব নালাগে। নহয় প্ৰভু একবাৰ যাম, তোমাৰ গুণনাম শুনি আহিম একবাৰ। নাই নাই, তাত যাব নালাগে। তাতে আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক তিনিটা তাপ পাবা তাতে। সিহঁতেতো তাপ পাইছে, তাপ পায়ো কিন্তু সেই তাপো এৰি থৈ দিছে। ব্ৰহ্মাৰ বাঞ্চনী নৰতনু ইটো হৰি 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 হৰিয়ে। ব্ৰহ্মায়ো বাঞ্চা কৰিছে একবাৰ মানুহ হ'ব পাৰিলে। তেতিয়াহ'লে ব্ৰহ্মাই বাঞ্চা কৰা জন্ম আমি পাইছোঁ। দুৰ্লভ জন্ম, দেৱ দুৰ্লভ জন্ম, দুৰ্লভ মনুষ্য জন্ম। লোভিয়া পশুৰ যজ্ঞ, বিষয়ৰ আশা পৰিহৰা। সন্তৰ সংগত বসী মুখে হৰি গুণ গায়া, সন্তোষে অমৃত পান কৰা। আজি ইয়াত অমৃত পানৰ অনুষ্ঠান পাতিছে। এইটো নামামৃত, এইটো কৰ্ণামৃত, এইটো বাক্যামৃত, এইটো শব্দামৃত। ই এদিন গৈ গৈ জ্ঞানামৃতলৈ ৰূপান্তৰিত হ'ব। যিদিনাই জ্ঞানামৃত হ'ব সেইদিনা আপোনাৰ গৃহ ঘৰটোৰ ভিতৰত এটা বন্তি জ্বলিব। ইয়াত বন্তি জ্বলাইছে, এই বন্তি তেল শেষ হ'লে নুমাব। আপোনাৰ ভিতৰত যদি এবাৰ জ্ঞানৰ বন্তি জ্বলে, ইহকালৰ পৰা পৰকাললৈ জ্বলিব। এই পৰকালৰ কাৰণে জ্বলিবৰ কাৰণে এই ব্যৱস্থাটো ইয়াতে দিন আনি কৈছে। যজ্ঞ ৰূপই আখি বিষ্ণু জনম ধৰিলা, দক্ষিণা নামত কন্যা পৰম সুখিলা। সাক্ষাতে লক্ষ্মীৰ অংশ গুণ নাহি সীমা, যজ্ঞৰূপী ঈশ্বৰৰ আচাৰ্য মহিম। তেওঁৰেই সকলো। তেওঁ যেনেকৈ গৰুটো, তেওঁ সাপডালো, তেওঁ কেঁচুডালো, তেওঁ মানুহো, তেওঁ সকলো তেওঁ। ইয়াত যজ্ঞৰূপেও তেওঁ, বিষ্ণুৰূপেও তেওঁ, আৰু এই সুশীলা কন্যাৰূপে অহা এওঁ তেওঁৱেই। তেতিয়াহ'লে সকলো তেওঁ, কাৰণ মই বিনে আৰু বেলেগ নাই। ময়েই বেলেগ বেলেগ ৰূপত আছোঁ, বিভিন্ন ৰূপত তোমাক জ্ঞান দিবৰ কাৰণে। আকুতিৰ পুত্ৰ ভৈলাম মনু শুনিলন্ত, মহাৰংগে পুত্ৰ চকী গৃহে আনিলন্ত। আনন্দিত মনে তেওঁক লৈ আহিল পুত্ৰ। পাছে যজ্ঞ দক্ষিণা কন্যা কবিহাইলন্ত। যজ্ঞও কন্যা বিয়া কৰাইনে? জ্ঞানে কৰায়। কোনে বিয়া কৰাইছে আপোনালোকক দেখুৱাই দিম। আতি গপ্য কথাকো জানিলাহা তুমি, এতে কতে উপগপ্য নাম থৈলোঁ আমি। যিয়ে ভাগৱতৰ ভিতৰৰ আধ্যাত্মিক তত্ত্বটো বুজি পায় তেওঁ উপগপ্য। বাটৰ ভিতৰত ডলা কোলা চালনী বাঢ়নি আছে বুলি যিজনে জানে সেইজন উপগপ্য।
উপগপ্যই আকৌ বিয়া কৰায় কাৰ লগত শুভ্ৰমতী সুন্দৰ পবিত্ৰ মতি মানে চিন্তা শুভ্ৰমতীৰ লগত বিয়া হ'লে এটা সন্তানৰ জন্ম হয় তাৰ নাম উদ্ধৱ উদ্ধৱৰ কৃষ্ণৰো মৰণ আছে ব্ৰহ্মা আদি কৰি সকলোৰে মৰণ আছে উদ্ধৱৰ নাই উদ্ভৱ কোনোবা দিনা শেষ হৈছে নেকি সদায় নতুন নতুন উদ্ভৱ হৈয়ে আছে গতিকে ইয়াতো সেইকাৰণে কৈছে যে এটা সন্তোষ এটা প্ৰত্যুষ এটা তোষ এটা শান্তি এটা ইৰাৱতী এইকেইটা অ ভদ্ৰ ইস্ম কবি বিভু সুদেৱৰ চন স্বচ্ছনামে ভৈলাহি ও দ্বাদশ নন্দন আমাৰ ভাগৱতখনেকৈ যেনেকৈ দ্বাদশ স্কন্ধ এই দেহটো দ্বাদশ এই ভাগৱত উদ্ধৱ ভাগৱত বিদুৰ ভাগৱত মৈত্ৰেয় ভাগৱত 7 দিন শুনি পৰীক্ষিত মহাভাগৱত হৈছে এই ভাগৱতৰ ইয়াত এই সম্পৰ্কে বহুত এই সময় ক'ব লাগিলে গতিকে ইয়াত আনি আনি কৈছে যে প্ৰিয়ব্ৰতৰ তুষিত নামত দেৱতাৰী কেৱলয় স্বয়ম্ভুৱ মন্মন্তৰে হি দেৱস্বয় এইবিলাকেই দেৱতা মৰিষা আদি ঋষি যজ্ঞ ইন্দ্ৰই অৱতাৰ ও নানা কৰ্মই আচৰিলা ৰুচিৰ এইবিলাক ৰুচিৰ কৰ্ম আমাক এই সম্পৰ্কে এই নীতি আৰু ৰুচি দুটা বস্তু দিছে আমাৰ তিৰি দুটা প্ৰত্যেকৰে ইয়াতো সেইটো দেখুৱাব আমি ৰুচিক ভাল পাওঁ আমি নীতিক বেয়া পাওঁ ৰুচিটো দি হলিও পাই দে একো নহয় দে আজিহে কৰিলোঁ ৰুচিৰ নীতিৰ হ'ল দে সেইটো নোৱাৰি ইয়াত এইবিলাক দেখুৱাব আনি আনি গতিকে ইয়াত আনি প্ৰিয়ব্ৰত উত্তান পাদ মনোৰনন্দন প্ৰিয়ব্ৰত মনুষ্যৰ সন্তানটো প্ৰিয়ব্ৰত আমাৰ কথাই বতা কথাতে কটা এই প্ৰিয়ব্ৰত ইয়াতে পুত্ৰপক্ষে সমন্বিতে কৰিলা পালন তেওঁ পালন কৰে প্ৰিয় বতেৰি দিয়ে পাৰি সুন্দৰ কথা সহনশীল কথাই দি পাৰি মনু পুত্ৰ ইন্দ্ৰ দেৱ ঋষি ছয় সমস্তৰে বিষ্ণুৰ অংশ হ'ব মহাযশী সকলো কিন্তু বিষ্ণুৰ অংশ কোনেও বেলেগ নহয় ঈশ্বৰৰ পৰা আহিছে একেই মাটি আপোনাৰ তাত বগৰী হৈছে একে মাটিতে তাতে আনাৰস হৈছে মাটি সেই নাম বহুত বেলেগ বেলেগ লৈছে ইয়াতো সেই কথাটো আনি পেলাই কৈছে যে কলা নামে কন্যাক মৰিষি বিহাই লন্ত কশ্যপ পূৰ্ণিমা 2 পুত্ৰ জন্মাইলন্ত জগত ভৰিলতা সম্বাৰ বংশ ছয় সবে কথা প্ৰপঞ্চিয়া কহিব নিশ্চয় এটা এটাকৈ ইয়াতেই বিয়া হৈছে তাৰমানে মিলন হৈছে মিলনত জন্ম হৈছে এই কশ্যপৰ পুত্ৰবিলাক আহিছে জগত ভৰি গ'ল বংশ পূৰ্ণিমা বিৰাজ বিশ্বগ পুত্ৰ 2 মহাগুণৱন্ত এক গুণে সমন্বয় দেৱকুল্য নামে এক কন্যা জন্মাইলন্ত পূৰ্ব জন্মত হিত গংগাই আছিল যিটো আহিল তেওঁ গংগা বুলি কৈছে গংগা মানে সেই নৈখনেই গংগা নহয় গংগা মানে জ্ঞান যেতিয়ালৈ আমাৰ জ্ঞানৰ উপলব্ধি নহ'ব তেতিয়ালৈ আমি জীৱন বাটত যিমানেই নদৌৰো কিয় নোৱাৰিম গতিকে আমাক ইয়াত অনসূয়া কন্যা অত্ৰি ঋষিয়ে বিহাইলা অত্ৰি ঋষিয়ে অনসূয়াক বিয়া কৰিছে চন্দ্ৰদত্ত দুৰ্বাসাক তেহন্তে জন্মাইলা তেতিয়াহ'লে এই বিয়া কৰাৰ পিছত তেওঁৰ কি দুৰ্বাসনা
এটা দুৰ্বাসা বুলি ঋষি আছে বুলি কথা নাই। দুৰ্বাসনা আমাৰ তাতে সেইবিলাকৰ জন্ম হৈছে। চন্দ্ৰদত্ত দুৰ্বাসকতে হন্তে জন্মাইলা ব্ৰহ্মা বিষ্ণু হৰ অংশে তিনিও মহন্ত। ভগৱন্তৰ পৰা তিনিটা, সতগুণ, ৰজগুণ আৰু তমগুণ। সতগুণ কোনেও দেখা নাই, ৰজগুণো দেখা নাই, তমগুণো দেখা নাই। বুজিব লাগিলেতো চৰিত্ৰ দিব লাগিল। সতগুণে বিষ্ণুৰ চৰিত্ৰ দিলে, ৰজগুণে ব্ৰহ্মাৰ চৰিত্ৰ দিলে, তমগুণে শিৱৰ চৰিত্ৰ দিলে। দি ভগৱন্ত হৈছে তিনিও ময়েই, ইহঁত কিন্তু গুণ, মই কিন্তু নিৰ্গুণ। বস্তু মোৰ তাতেই আছে। ভগৱন্ত আছে মই অক্ষৰ ব্ৰহ্মৰ মই প্ৰণৱ, মোৰ পৰাই ইহঁত তিনিটাৰ জন্ম, কিন্তু ইহঁত গুণ। যে গুণ এৰি আমি নিৰ্গুণক আহিব লাগিব। নিৰ্গুণ ভগৱন্ত, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। তেওঁৰ কৰ্মবিলাক গোটেই গুণময় কৰ্ম, কিন্তু তেওঁ নিজেই নিৰ্গুণ। এই নিৰ্গুণটোক আমি জানিব লাগিব। ইয়াতো এই নিমিত্তে কৈছে যে জগত ভৰিলা তাসম্বৰ বংশচয়, সপে কথা প্ৰপঞ্চিয়া কহিব নিশ্চয়। পূৰ্ণিমাৰ বিৰাজ বিশ্বাগ পুত্ৰ দুই, মহাগুণৱন্ত এক গুণে নাহি সমনুই। দেৱতুল্য নামে এক কন্মা জন্ম লন্ত, পূৰ্ব জন্মত হয়তো গংগা আছিলন্ত। অনসূয়া কন্যা অত্ৰি ঋষিয়ে বিহাইলা, চন্দ্ৰদত্ত দুৰ্বাসকতে হন্তে জন্মাইলা। এওঁলোকে আমাৰ তাতেই জন্ম। ব্ৰহ্মা বিষ্ণু হৰ অংশে তিনিও মহন্ত, পৰম তেজস্বী হবে মহাযশৱন্ত। প্ৰত্যেকেই তেজস্বী, শক্তিশালী, কি কৰিব নোৱাৰে। নিজা নিজা কৰ্মৰে নিজে নিজে প্ৰত্যেকেই কৰিব পাৰে। এই শক্তি ভগৱন্তৰ পৰা পোৱা কাৰণে। আৰু ইয়াত লিখকে সৰ্বশেষত আমিবিলাকক মূল কথাটো জানিবৰ কাৰণে উপদেশ এটা দিছে। শুনা সভাসদ পদ শ্ৰী ভাগৱত, শুনা সভাসদ পদ শ্ৰী ভাগৱত, সদায়ে কৃষ্ণৰ নাম নেৰিবা মুখত। লাগামডাল এডালহে, ইমান পৰ বুকিলোঁ যদিও মূল কথা এইটো যে কৃষ্ণৰ নামটো সুমৰণত নিৰন্তৰ ৰাখিবা। তাৰ আৰু কাক দৰ আছে ত্ৰিজগতে। কৃষ্ণ নাম যিটো সুমৰে সততে, তাৰ আৰু কাক দৰ আছে ত্ৰিজগতে। আৰু বেলেগৰ আৰু ভয় নাই। তাৰপিছতো আমাৰ সমাজতো দেৱতাবিলাকক হলিও বুলি কৈ পেলাই কৰে, আৰুতো নালাগে। গাছডালৰ গৰত পানী দিলে আৰু ডালে পাতে দিয়াৰ কোনো কাৰণ নাই। তাকে আনি মহাপুৰুষ মাধৱদেৱে ক'লে, কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়া দীৰ অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ। তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ। যদি বিষ্ণু সাৰ, এডাল বৃক্ষ যদি হয়, সাৰটো যদি মূল, বাকী দেহটোত বাকীখিনিত পলস। আমি পলসতাৰ যাৰ কোনো কাৰণ নাই। শুদ্ধ সত্য সনাতন বস্তুটো সাৰ ভগৱন্ত। ইয়াত এই নিমিত্তে আনি কৈছে, তান আগে মুক্তিপদ কোনো বস্তু হয়। আমিবিলাক এইবিলাক কিহৰ কাৰণে কৰোঁ? আমি য'ৰ পৰা আহিছোঁ তালৈকে যাব লাগে। এখন আমাৰ আলহী ঘৰে, ইমান কম দিনৰ কাৰণে আহিছোঁ আলহী ঘৰত। সিদিনা আইৰ কোলাত শিশু, কৈশোৰ, বাল্য, যৌৱন, বাৰ্ধক্য, নিজৰ জেগাত নিজে যাব লাগে। কিন্তু ইয়াত যদি মই আৰ্জিব পৰা নাই, মোকতো সেই জেগাত যাব নিদিয়ে, বেলেগ বাটেদি দেখুৱাই এইটো বাটে দিয়ে যা। তেতিয়াহ'লে মই আৰ্জিব লাগিব মুক্তি। মই ভকত হ'লে বোলে মুক্তি দেখা নাই আমি। লিখা আছে সাজুৰ্য, সাৰূপ্য, শালক্য, সাৰূপ্য, নিৰ্বাণ, পঞ্চ প্ৰকাৰৰ মুক্তি বোলে খেদি আহে। মোক লওঁ, মোক লওঁ, মোক লওঁ।
ভকতেতো নিবিচাৰে। তাৰে এটা একেবাৰে জাজ্জল্য প্ৰমাণ হ'ল বিনোৱাজীয়ে অসমলৈ আহি তেওঁ কৈছিল, মই সাজুৰ্য মুক্তি বিচাৰি সদায় ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, যোগ হৈ যাব। কিন্তু মহাপুৰুষ মাধৱদেৱৰ যেতিয়া ঘোষা পঢ়িলে তেওঁ তালু জিভে লাগি গ'ল। বাৰু ইমান দিনে মই চুক্তিহে কৰি আছিলোঁ, তাৰমানে অসমত নহা হ'লে তেওঁ আচলটো ধৰা নপৰিল হয়, যে এতিয়াহে জানিলোঁ মই মুক্তিত নিস্পৃহ যিটো সেই ভকতক নম ৰসময় মাগহ ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ অৱশ্য ভজ হেন দেৱ যদুপতি। মই ইমান দিনে চুক্তি কৰি আছিলোঁ, আচলতে আমাৰ চুক্তি কৰিবলগীয়া একো নাই। স্কুলত ল'ৰাটোৱে পৰীক্ষা দিওঁতে যি লিখিব লাগে সি লিখি থৈ আহিছে, ঘৰত আহি গোটা পূজা কৰিও যদি কৈ থাকে প্ৰভু এইটোত যাতে নম্বৰ পাওঁ, নম্বৰ তুমি তাতে লেখাৰ ওপৰত। তাৰমানে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, হৰিক নভজি নৰে, আপুনি হয় নষ্ট হৰি ভজি আপোনাক তাৰে। মই কেনেকুৱাভাৱে কৰিছোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে ইয়াত সংসাৰত সেই ভগৱন্ত শ্ৰীচৰণত যদি মই আশ্ৰয় গ্ৰহণ কৰি তেওঁৰ নাম লৈছোঁ, তেতিয়াহ'লে আমাৰ আৰু ভয় নাই। আমি ত্ৰৈলোক্য ঈশ্বৰক বুজি পালোঁ। সেইকাৰণে কৈছে ত্ৰৈলোক্য ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ লক্ষ্মীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি তোমাৰ সেৱাৰ অৰ্থে আমি প্ৰত্যেকে আমি সেৱাৰ বাবে আহিছোঁ। বৰ কম দিনৰ কাৰণে এডাল তৃণৰ পৰা বৃক্ষই সকলো সেৱা কৰি আছে নিৰন্তৰ, আমাক জীয়াই ৰাখিছে সিহঁতে। আমি কিমানৰ সেৱা কৰিলোঁ? আমাকতো বাৰে বাৰে কৈছে ইদম শৰীৰম পৰ প্ৰকাৰৰ্থম, এই শৰীৰটো পৰৰ উপকাৰৰ কাৰণে দিছে। আমিতো পৰৰ উপকাৰ নকৰোঁ, পাৰিলে যিমান পাৰোঁ নিজৰ উপকাৰ কৰিব চাওঁ। নিজৰ উপকাৰ কৰিলে অন্যায় কৰিও উপকাৰ কৰোঁ। ৰত্নাকৰ হৈ হ'লেও আমাক ধন লাগে। গতিকে ইয়াত সেইকাৰণে কৈছে যে মুক্তি একো ডাঙৰ বস্তু নহয়, সংসাৰ জলদিহিতো সুখে নিৰন্তৰে, এইখন ভৱ সমুদ্ৰ আৰু দেহটো হ'ল নৌকা। হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ, তনু না বুৰি আহে নাহি কেন। দেহ নৌকাখন বুৰি আহি আছে, শিশু কৈশোৰ বাল্য যৌৱন ই বুৰি আহি আছে। গতিকে পৰম ঈশ্বৰ হচি তাংক বৈশ্য কৰে, কৃষ্ণৰ কৃপাৰ পাত্ৰ হৈ হিত নৰে। তেতিয়াহ'লে এই হৰিক বৈশ্য কৰিব পাৰে কৃপাৰে। ভগৱন্তৰ লগত মই কৃপাৰ পাত্ৰ হ'ব পাৰিব লাগিব। ভকতৰ অধীন হৈ যায় ভগৱন্ত, তেতিয়াহ'লে ভগৱন্তৰ তাত চুক্তি নকৰাকৈ ভক্তি কৰিব লাগে, ভাৱনা আনিব লাগে। তোমাৰ কৃপাতেই মই এই দুৰ্লভ মনুষ্য জন্ম পাইছোঁ আৰু তোমাৰ কৃপাতে মই ইয়ালৈ আজি আহিবলৈ পাইছোঁ। ভাৱ হয় মইহে আহিছোঁ, আপোনাৰ হ'ব নাই, তেওঁ আহিছে। যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ লৈ পাহাৰ কন্দৰৰ পৰা ঋষি মুনি যোগী সন্যাসীবিলাকে খোজ খোজ আহোঁতে কৃষ্ণই সুধিছিল, হে ধৰ্মৰাজ, এই পাহাৰ কন্দৰৰ পৰা ঋষি মুনিবিলাক আহি আছে, ভৰি কোনে ধুৱাব? আৰু যুধিষ্ঠিৰ যিহেতুকে ৰজা, তেওঁ কৈছিল মই ৰজা, কিমান চাকৰ বাকৰ আছে ধুৱাব? কৃষ্ণই কৈছিল নাই নাই, মই ধুৱাব লাগিব। প্ৰভু আপুনি যিমান ঋষিমুনি আহি আছে ভিতৰত হৃদয়ত জীৱন ভাটিটো ময়ে টানি আছোঁ আৰু চৰণ যুগল মোৰে। তেতিয়াহ'লে আমাৰ চৰণবিলাক তেওঁৰ, আমি বুলিব নিজৰ নাই। চক্ষু আদিত্য নাহিকায় বায়ু কৰ্ণে দিশ জীৱাই বৰুণ বাক্যে ব্ৰহ্ম মুখে পদ্ম কণ্ঠে সৰস্বতী হৃদয়ে বিষ্ণু নাভিয়ে পদ্মনাভ লিংগে প্ৰজাপতি গুজ্জে মিত্ৰ চৰণে বিষ্ণু। হৰি দুখন তেওঁৰ, মোৰ বুলবান নাই। তেতিয়াহ'লে তেওঁ আহিছে, আপোনালোক তেওঁ। আমি কিন্তু চৰণক মৰম নকৰোঁ, মুখক বেছি মৰম কৰোঁ।
ভকতক দেখিলে চৰণত দেখি চাই পেলাই ক'ব লাগে কৃষ্ণ ভাৱ, আইক দেখিলেও ক'ব লাগে, কিন্তু আমিতো নকওঁ। আমি মুখত দেখি চাই পেলাই লগতটোক আৰু কওঁ এইগৰাকীক চিনি নাপালোঁ দেখোঁ, বোলে অমুকৰ নতুনকৈ যে বিয়া হৈ গ'ল, ঠগ আছে, গধূলি অলপমান ফুৰিব যাব লাগিব। তেতিয়াহ'লে মুখে চালোঁ। এই মুখখনে কিন্তু বেইমানি কাম কৰি আছে, আমাৰ খবৰেই নাই। সকলোতকৈ দেহটোক বেইমানি কৰে চকু দুটাই। কাৰণ চকুই দেখিলে ক্ৰোধ আহে, চকুই দেখিলে লোভ আহে, চকুই দেখিলে আপোনাৰ বাসনা আহে, কামনা আহে। চকু সাংঘাতিক বেয়া বস্তু। আৰু চকুইটো আৰু ৰজাক যোগান ধৰিয়ে থাকে। ৰজাটো ধৃতৰাষ্ট্ৰ, অন্ধ বেচেৰা মন। মনৰ কান্ধতটো মায়া উঠি আছে। অবস্তুক দেখা হয় বস্তুক আৱৰি, সেইটো মোহৰ মায়া জানা নিষ্ট কৰি। জীৱই মায়াই মাধুৰী পাই আনন্দৰ কিমান এৰাইতে নাপাৰে কোনো সন্ধি। গতিকে চকু দুটাই পাপাৰ যে ভগৱন্তক পাবলৈ হ'লে দেৱাদিদেৱ মহাদেৱে সেইকাৰণে তৃতীয় নয়ন হ'ব পাৰিছে। চকু এনেকুৱা অৰ্ধনিমিলিত মেলি দিলে। এই পৰীক্ষিতকো সেইকাৰণে গংগাৰ তীৰত কৈছিল, বাৰু তুমি তৰি যাব খুজিছা, সৰ্প তুমি নেদেখা, মই তোমাক বাণী কৈ থাকিম, ভগৱন্তৰ বাণী। তুমি গংগাৰ তীৰত বহিছানে? বোলে বহিছোঁ। কেনেকৈ? বোলে ৰাজহাড় পোন কৰি। চকু? বোলে চকু মেলি আছোঁ। এই মেলি থাকিলে গংগাত কুম্ভীৰ মগৰে জাপ দিলে তালৈকে যাব, তালৈকে গ'লে মন যাব, মন গ'লে মোৰ কথা অথলে যাবি। বোলে কেনেকৈ তেতিয়াহ'লে? চকু মুদি? নাই নাই, চকু মুদি নহয়, অৰ্ধনিমিলিত। আমাক কৃপালুগুৰু শংকৰদেৱে সেইটো ভজনত আনি পেলাই নাম জপ ধ্যান বৰ্ণনত অৰ্ধনিমিলিত। তাৰমানে মই তেওঁলৈ নিব লাগিব। আৰু তেওঁলৈ নিব পাৰিলেহে আজিৰ দিনটোৰ উপাৰ্জন অহাকালিৰ দিনটোৰ মূলধন হ'ব। এনেই কৰি থাকিলেও নহ'ব। সেইকাৰণে ইয়াতে পৰম ঈশ্বৰ হৰি তাকো বশ্য কৰে, কৃষ্ণৰ কৃপাৰ পাত্ৰ হৈ সিটো নৰে। আনন্দৰ পাত্ৰ হয়, পৰমানন্দৰ পাত্ৰ হয়। তেওঁ মাত্ৰ আমি চিন্তা কৰিব লাগে সৰ্বত্ৰতে। কাৰণ আমি ঘৰ বাৰী ল'ৰা ছোৱালী সতী সন্ততি ইত্যাদিক লৈ আমি সংসাৰ কৰিছোঁ। গুৰুজনায়ো ক'লে, বোলে বিদুৰ তীৰ্থত কিয় ঘূৰি ফুৰা, হৃদয়তে হৰি আছে তাকো নুসুমুৰা। তোমালোকে কফিন পিন্ধি বনলৈ গৈ সন্যাসী হ'ব নালাগে, গৃহতে থাকি সন্যাসী হোৱা। আজি আপোনালোক প্ৰত্যেকে সন্যাসী হৈছে। তেতিয়াহ'লে এই সন্যাসী হ'বৰ কথা কৈছে। তুমি এই সন্যাসী হোৱা, আৰু তুমিবিলাকে দেহত থকা এই দৈত্য দানৱ অসুৰবিলাকক নিধন কৰিব পাৰিবা। কি দিম? মই শক্তি দিম। এই শক্তিটো তোমালোকে পাবা ইয়াত। সেইকাৰণে এতেকে অন্যত্ৰ ধৰ্মে তেজীয়া বিশ্বাস। এই অস্ত্ৰপাত এইপাত দিলে অন্যত কিন্তু বিশ্বাস তৈয়াৰ হ'লেও যদি কৈ দিছা খেলা শেষ। গতিকে ইয়াত সেইকাৰণে কৈছে যে এতেকে অন্যত্ৰ ধৰ্মে তেজীয়া বিশ্বাস, নিৰন্তৰে কৃষ্ণ নাম কৰি অভ্যাস। ঔষধ এই পালিয়ে দিলে আৰু ইয়াতকৈ ভাল ঔষধ নাই। তুমি এই বিশাল গ্ৰন্থ ভাগৱত সাগৰখন তুমি তোৰ কৰিবৰ কাৰণে সহজ। কাৰণ আমি বৰ কম দিনৰ কাৰণে আহিছোঁ। পঞ্চামৃত খাই পঞ্চহুতি দেৱতা আনি 5 দিনৰ দিনা নাইডাল সৰি যোৱাৰ পিছত এটা নাম ল'লোঁ, সেই নামে নামি হ'লোঁ আমি। তে আমি আমাক জানিবৰ কাৰণে আমাক মাত্ৰ কৈছে যে তুমি অভ্যাস কৰা। কাৰ নাম? কৃষ্ণৰ নাম। কলি যুগে আন ধৰ্ম আৰ গতি নাই। সত্যত ধ্যান, তেতাত যজ্ঞ, দাপৰত পূজা, কলিত হৰিৰ নাম। নামেহে তৰাইব ঘৰ সংকটৰ বেলা, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। ভগৱন্ত কৈছে নাম ল'লি ময়ে আছোঁতো, আৰু মোৰ নামহে মই লওঁ। মোৰ ভিতৰত তেওঁ আছে, তেওঁৰ নাম তেওঁ লৈ আছে। মোৰ ভাৱ হ'ল মইহে নাম ল'লোঁ, আমি কোনেও নাম নলওঁ। আমাৰ কোৱা থোৱা নহ'ব পাৰে, কথা এইখিনিয়ে। কিন্তু
সি বিদগ্ধ পণ্ডিতক আনিলেও সেইটো কথাই ক'ব, নাম সত্য। তেওঁ সোৱাদ কৰি ক'ব, তেওঁৰ আঞ্জাখন সদ হ'ব হয়তো, কিন্তু সদ হ'লেও সেয়ে গ'ল মাল, অসদ হ'লেও এয়ে গ'ল, কিন্তু এইটো সত্য কৃষ্ণ। এই নিৰাকাৰ নিৰঞ্জন হৰিৰ লগত সম্পৰ্ক কৰা, তোমাৰ ভিতৰত তেওঁ আছে, আত্মা ঈশ্বৰৰ লগত চিনাকি হোৱা, এই আত্মা ঈশ্বৰে তোমাক পৰম পদ প্ৰাপ্ত কৰাব। ইয়াত সেইকাৰণে কৈছে যে নিৰন্তৰে কৃষ্ণ নাম কৰি অভ্যাস, কলি যুগে আন ধৰ্ম আৰ গতি নাই, সকলো শাস্ত্ৰৰহে গূঢ় অভিপ্ৰায়। তেতিয়াহ'লে সকলো এই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ মূল বস্তুটোৱে যদি জানিলোঁ, তে মিছায়াৰ ভাৰখান বৈ নুফুৰো আৰু সিদ্ধান্ত হ'ব লাগে। আমি জানিলোৱে মূল কথাটো। হয়, ভৱসমুদ্ৰ সাগৰ পাৰ হ'ব লাগিলে কিমানবাৰ বঠা বালোঁ, ক'ত ক'ত ৰাখি পেলাই নাৱতে আমি ৰান্ধি খালোঁ, এইবিলাক কথা বাদ। সাগৰৰ সিপাৰে কি আছে? সাগৰৰ সিপাৰে আছে তুমি প্ৰাণপ্ৰিয়তম পৰম হৃদয় দেৱ। আমাক হৃদয় দেৱক লাগে, আৰু হৃদয় দেৱক পাবৰ কাৰণে এইবিলাক ব্যৱস্থা, এই ব্যৱস্থাবিলাকেদি আমিবিলাকক জীৱতৰণৰ বাণী আনি দিছে যে ইয়াত সকলো শাস্ত্ৰৰ ইহে গূঢ় অভিপ্ৰায় বুলি কৈছে। এইটোৱে মূল বস্তু। মিছাক কি কৰা বসী কৰি আল জাল। জীৱনত আল জালতে দেখো সময়বিলাক গ'ল। কাল অজগৰে দেখো তোমাক গিলি খালে, নিকট চাপিল আখি অবাৰিত কাল। কালে কিন্তু গিলি আহি আছে, কাৰণ কালে সবাই নাখায়, কালে গিলে ঠোক মাৰি দিয়ে, এটা এটা ঢোকত এটা এটা কাম শেষ। গতিকে আমাকো এইটো কৰিব, নাহিকে নিয়ম কোন দিনা নিবে ধৰি। নিয়ম, নিয়মে সংযমে যম, যাৰ নিয়ম নাই যমে ধৰে, যাৰ নিয়ম আছে যমে কাষেদি গুচি যায়, নৰা যাব। এটা নিয়ম পালন কৰিছে, পুতেকৰ নামটো মাত্ৰ কৈছে, বাপা নাৰায়ণ মোক নীলা, এটা নিয়মত সোমাই যোৱাৰ লগে লগে 4-5 দাহিহঁতক ক'বাব ধৰিলে। তেতিয়াহ'লে নিয়ম, আমিও তেওঁৰ পৰা আহিছোঁ, তেওঁৰ বিচ্ছুৰিত অংশ। গতিকে আমাৰ বেলেগ নিয়ম নালাগে, এটা নিয়ম লাগে। তোমাৰ এই বিচ্ছুৰিত অংশ, তোমাৰ পৰাই আহিছোঁ, তুমিয়েই মোৰ জীৱন ভাটিটো টানি ৰাখিছা, তোমাকেই মই সন্মুখত ভকত ৰূপে দেখিছোঁ। হে ভগৱন্ত, তোমাক দেখি যেন মই মনত কেতিয়াও বিচলিত নহওঁ। এই দেখাবিলাকেই ভগৱন্ত, কাৰণ মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও, মানুহেই পৰম সত্য। মানুহ য'ত নাই তাত ভগৱানো নাই, য'তেই মানুহ আছে তাতেই ভগৱন্ত আছে। তাৰমানে জীৱ সমস্তৰ গৰাকী, সমস্ত ভূতৰ আত্মা। ইয়াতো নাহিকে নিয়ম কোন দিনা নিবেদ, কোনদিনা নিয়ে ঠিক নাই, জানিয়া সঘনে বোলা মুখে হৰি হৰি। মুখখন এনেই থকাতকৈ হৰি বোলা, হৰি বলিলে তুমি চলিব পাৰিবা, তৰিব পাৰিবা, এই জীৱনক ধন্য কৰিব পাৰিবা। হৰিয়ে তোমাক হৰণ কৰি লৈ যাব। তোমাৰ অজ্ঞানতা মূঢ়তাবিলাক শেষ হৈ গ'লে তুমি যে ভগৱন্তৰ বিচ্ছুৰিত অংশ, তুমিও তোমাক জানিবা, দহেও তোমাক